Hello guys, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ইনাৰ লাইন পাছ, ইনাৰ লাইন পাৰমিট বহিৰাজ্যত যাবলৈ যেনেকুৱা অৰুণাচল প্ৰদেশৰ নিচিনা ৰাজ্যত যাবলৈ আমাক গেট পাছ লাগিব, যাক আমি ইনাৰ লাইন পাছ বুলি ক'ম। আৰু ইনাৰ লাইন পাছৰ কাৰণে ঘৰতে বহি কেনেকৈ এপ্লাই কৰিব পাৰিব আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনাৰ লগত আছো মই চাহপাৰ আৰু আপুনি চাই আছে আমাৰ অসম। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো গাইজ ভিডিঅ'টো আৰম্ভ কৰি মানে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি তাত লিখিব লাগিব EILP বুলি লিখি এণ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ৱেবছাইট খোল খাই যাব, ৱেবছাইটৰ লিংক খোল খাই যাব। এইটো চাব পাৰিছে আপোনালোকে EILP। আপোনালোকে কি কৰিব, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অৰুণাচল প্ৰদেশৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটো খোল খাই যাব। প্ৰথমতে মই আপোনালোকক দেখাইছো যে এই EILP অথবা ইনাৰ লাইন পাছ যিটো আছে, ইনাৰ লাইন পাছৰ কাৰণে ঘৰতে বহি এপ্লাই কৰিবৰ কাৰণে কি ডকুমেন্টছ বিলাক লাগিব। তাৰ কাৰণে অলপ কুল ডাউন কৰি তলত আহিলে হৈ গ'ল। ইয়াতে আপোনালোকে চাব পাৰিছে ৰিকুৱাৰ্ড ডকুমেন্ট ৰিকুৱাৰ্ড, তাতে ক্লিক কৰি দিলে আপোনালোকে চাব পাৰিব সিংগল পাৰমিটৰ কাৰণে পেন কাৰ্ড দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে, ড্ৰাইভিং লাইচেন্স দিব পাৰে, পাছপোৰ্ট দিব পাৰে, ভোটাৰ ID দিব পাৰে আৰু এক কপি পাছপোৰ্ট সাইজ ফটো লাগিব। তাৰপিছত গ্ৰুপ পাৰমিটৰ কাৰণে একেই ডকুমেন্টছ লাগিব, ইয়াত কোনো বেলেগ মানে তেনেকুৱা নাই, একেই ডকুমেন্টছ লাগিব। আৰু যিটো ডকুমেন্টছ আছে, ডকুমেন্টছ 200 কেবিতকৈ তলত হ'ব লাগিব। যিটো সাইজ আছে 200 কেবিতকৈ তলত হ'ব লাগিব। আৰু ডকুমেন্টছটো PDF ফাইল নহলে JPG ফৰমেটত হ'ব লাগিব। সো গাইজ আৰু যিটো ফটো কপি লাগিব, যিটো পাছপোৰ্ট সাইজ ফটো লাগিব, সেইটো আপোনালোকে ইয়াত ক্লিক কৰি দিলে গম পাব। ফটো স্পেচিফিকেশন যিটো আছে সেইটো ইয়াত আপোনালোকে চাব পাৰিছে। এইটো যিটো ৱেইট আছে 3.5 সেন্টিমিটাৰ লাগিব আৰু যিটো হাইট আছে সেইটো 4.5 সেন্টিমিটাৰ লাগিব। সো গাইজ এনেকুৱা এটা সাইজৰ ফটোকপি বনাব লাগিব আপোনালোকে। আৰু ফটোকপি যিটো যিটো কোৱালিটি হ'ব, মানে ফৰমেট যিটো হ'ব, ফৰমেটটো JPG বা PNG ফৰমেটত হ'ব লাগিব। আৰু 15 কেবি আৰু 50 কেবিৰ ভিতৰত হ'ব লাগিব ফটোটোৰ যিটো ৰিজল্যুচন থাকিব সেই ৰিজল্যুচনটো। সো গাইজ আশা কৰো কি ডকুমেন্টছ লাগিব সেইবিলাক বুজি পাইছে। এতিয়া বলক আমি ঘৰতে বহি ইনাৰ লাইন পাৰমিট কেনেকৈ এপ্লাই কৰিব সেইটো আমি আলোচনা কৰো। সো গাইজ সেইটো আলোচনা কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলৰ প্ৰথম যদি হয় তেনেহলে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা যিটো বেল আইকন আছে সেই বেল আইকনৰ ওপৰত ক্লিক কৰি দিব, যাতে আপুনি আমাৰ নতুন ভিডিঅ' বিলাকৰ নটিফিকেশন সবাতোকৈ আগত পায়। সো গাইজ ইনাৰ লাইন পাৰমিট যিটো আছে তাৰ কাৰণে মানে এপ্লাই কৰা দুটা নিয়ম আছে। এটা হ'ল সিংগল আপুনি নিজৰ কাৰণে কেৱল এপ্লাই কৰিব পাৰে। আৰু যদি ভাবে যে আপোনালোকৰ ঘৰৰ গোটেই কেইটা তাত ফুৰিব যাব, তেনেহলে গ্ৰুপ যিটো হ'ব, গ্ৰুপত আপোনালোকে মানে এপ্লাই কৰিব পাৰে। আৰু যিটো এপ্লাই কৰাৰ পাছত যদি এপ্ৰুভল হয়, আপোনাৰ যিটো ইনাৰ লাইন পাৰমিট যিটো থাকিব সেইটো যদি এপ্ৰুভল হয়, আপোনালোকে 100 টকা অনলাইনত দিব লাগিব, মানে তেওঁলোকক দিব লাগিব। দিয়াৰ লগে লগে আপোনালোকে যিটো ইনাৰ লাইন পাৰমিট আছে PDF ফৰমেটত পাই যাব আৰু আপোনালোকে সেইটো প্ৰিন্ট আউট ওলাই লৈ যাব। সো গাইজ আজি আপোনালোক এপ্লাই সিংগল EILP মানে আপোনালোকৰ কেৱল নিজৰ কাৰণে কেনেকৈ EILP এপ্লাই কৰিব ঘৰতে বহি। সো গাইজ সেইটোৰ কাৰণে আপোনালোকে কি কৰিব, এইটোত ক্লিক কৰি দিব, এপ্লাই সিংগল EILP। সেইটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ফৰ্ম এটা ওপেন হৈ গ'ল। আপোনালোকে চাব পাৰিছে। আপোনালোকে কি কৰিব, এইটো ক্লোজ কৰি দিব। ক্লোজ কৰি দিয়াৰ লগে লগে ইয়াত চাব হৈছে সিলেক্ট প্ৰসেসিং অফিচ। আপোনালোকে কি কৰিব, ইয়াত এটা প্ৰসেসিং অফিচৰ নাম সিলেক্ট কৰি দিব। যেনেকুৱা মই এটা সিলেক্ট কৰি দিছো, মই ইয়াত সিলেক্ট কৰিম মই DC অফিচ টাৱাং, এইটো সিলেক্ট কৰি দিলো। এইটো সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ এইটো ডেট অফ ভিজিট যিটো আছে সেইটো সিলেক্ট কৰি দিব। 12 হয়, 12 সিলেক্ট কৰি দিলো মই, মানে যিটো মই আজিৰ তাৰিখটো সিলেক্ট কৰি দিলো 12। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰিছে সিলেক্ট ডিস্ট্ৰিক্ট, যিটো ডিস্ট্ৰিক্ট আপোনালোকে কোন ডিস্ট্ৰিক্টত ভিজিট কৰিব গৈ আছে সেইটো ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব। মই ইয়াত ৱেষ্ট কামেং সিলেক্ট কৰি ললো। সিলেক্ট কৰি লোৱাৰ লগে লগে আপোনালোকৰ এইটো যিটো গেট আছে,
গেট যেটো আছে সেইটো অটোমেটিক্যালি সিলেক্ট হৈ যাব তাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে ডেট অফ ৰিটাৰ্ণত ক্লিক কৰি দিব আপোনালোকে মই অক্টোবৰত যাম নৱেম্বৰত আহিম আৰু নৱেম্বৰৰ 10ত আহিম তাৰ পিছত ইয়াত চাব পাৰিছে সিলেক্ট পারমিট ক্যাটেগরি আপোনালোকে কেনেকুৱা মানে আপোনালোকৰ ক্যাটেগরি কেনেকুৱা অফিচিয়াল নে ষ্টুডেন্ট নে বিজনেস মই ষ্টুডেন্ট হয় ষ্টুডেন্টত ক্লিক কৰি দিলো তাৰপিছত ইয়াত লিখা আছে লোকেল ৰেফাৰেন্স ডিটেইলছ ৰকে মানে যিটো স্থানত আপুনি বা যিটো ঠাইত আপুনি ফুৰিব যাব তাৰ অলপ ডিটেইলছ দিব লাগিব ইয়াত মই এইটো ডিটেইলছ ইয়াত আপোনালোকক দি দিছো আপোনালোকে যদি বিচাৰে এইটো দিব পাৰে যদি অৰুণাচলত যাব বিচাৰে ইয়াত প্ৰথমতে মই দিছো ভিলেজ যিটো আছে সেইটো ৰিপা নিয়াৰ টেম্পল নেম যিকোনো এটা মানুহৰ নাম লিখিব লাগিব তাত আৰু সেই মানুহজনৰ এটা ফোন নম্বৰ ইয়াত দিব লাগিব যদি আপোনালোকে নাজানে যে কেনেকুৱা মানুহৰ নাম আমি তাৰ পৰা বিচাৰি পাম তেনেহলে আপোনালোকে ডাইৰেক্ট এইটো কপি কৰি আপোনালোকে দিব পাৰে ডাইৰেক্ট এইটো কপি কৰি দিব পাৰে তাৰপিছত ইয়াত লিখা আছে পাৰপজ অফ ভিজিট আমি টাৰিষ্টৰ কাৰণে যাম সেইকাৰণে টাৰিষ্ট সিলেক্ট কৰি ললো লিখি দিলো তাৰপিছত অলপমান কুল ডাউন কৰি তলত আহিব কুল ডাউন কৰি তলত আহি আপোনালোকৰ যিটো নেম হ'ব নেমটো ইয়াত দি দিব মই দি দিছো তাৰপিছত আইডেন্টিফিকেশন মাৰ্ক যদি আপোনালোকৰ কিছু কোনো ডিসেবিলিটি থাকে তেনেহলে ইয়াত দি দিব আৰু যদি একো ডিসেবিলিটি নাথাকে তেনেহলে নো স্পট বুলি দি দিব নো স্পট বুলি দি দিব তাৰপিছত জেন্ডাৰ আপোনালোকে সিলেক্ট কৰিব মেল হয় নে ফিমেল হয় তাৰপিছত এটা ইমেইল আইডি দিব মই এটা দি দিছো মই এটা ইমেইল আইডি দি দিলো তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ ইয়াত সিলেক্ট কৰি ল'ব মই ডেট অফ বাৰ্থ যেটো আছে সেইটো সিলেক্ট কৰি ললো তাৰপিছত ইয়াত আপোনালোকৰ প্ৰেজেন্ট অকুপেশন আপুনি কি কৰে ষ্টুডেন্ট হয় ষ্টুডেন্ট সিলেক্ট কৰি ল'ব তাৰপিছত কুল ডাউন কৰি তলত আহিব ইয়াত আপোনালোকে চাব পাৰিব পাৰ্মানেন্ট এড্ৰেছ যেটো আছে সেইটো দি দিব মই ইয়াত পাৰ্মানেন্ট এড্ৰেছটো দি দিলো ভিলেজ যেটো আছে সেইটো ৰহমানপুৰ ভিলেজ ৰহমানপুৰ তাৰপিছত ডিস্ট্ৰিক্টটো ইয়াত দিব নালাগে এটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়ালে অটোমেটিক্যালি ব্ল্যাক লৈ ল'ব ডিস্ট্ৰিক্ট শোণিতপুৰ হয় তাৰপিছত ইয়াত ষ্টেট যেটো হয় পুলিশ ষ্টেচন যেটো হয় সেইটো সিলেক্ট কৰি ল'ব পুলিশ ষ্টেচন ঢেকিয়াজুলি তাৰপিছত যেটো পোষ্ট অফিচ হয় সেইটো সিলেক্ট কৰি আপোনালোকে লিখি দিব ওৰিয়ানতলি তাৰপিছত ডিস্ট্ৰিক্ট শোণিতপুৰ হয় তাৰপিছত ষ্টেট যেটো হ'ব সেইটো সিলেক্ট কৰি ল'ব আমাৰ আসাম হয় আসাম সিলেক্ট কৰি ললো তাৰপিছত কন্টাক্ট নাম্বাৰ ইয়াত এটা দিব মই ইয়াতে দি দিছো 7099219912 তাৰপিছত ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ অটোমেটিক এইবিলাক যে ইয়াত লিখিছে সেইটো অটোমেটিক্যালি ইফালে আহি যাব পাৰমানেন্ট প্ৰেজেন্ট যেটো এড্ৰেছ আছে সেইটো সো গাইস অলপমান কুল ডাউন কৰি তলত আহিব তাৰপিছত ইয়াত আপোনালোকে চাব পাৰিব সিলেক্ট ডকুমেন্ট টাইপ আপোনালোকে কি ডকুমেন্ট দিব পাৰে আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স পেন কাৰ্ড পাসপোর্ট ৰেশন কাৰ্ড ভোটাৰ আইডি মই আধাৰ কাৰ্ড দিম আধাৰ কাৰ্ড সিলেক্ট কৰি ললো তাৰপিছত ইয়াত চুজ ফাইল বুলি দি মই যেটো আধাৰ কাৰ্ড যেটো ৰাখিছো ডেস্কটপত সেইটো সিলেক্ট কৰি লম এইটো মোৰ আধাৰ কাৰ্ড মই সিলেক্ট কৰি ললো তাৰপিছত ইয়াত চুজ ফাইল বুলি দিয়া আছে চুজ ফাইলত ক্লিক কৰি মই যেটো মোৰ ফটো আছে ফটো কপিটো সিলেক্ট কৰি ললো আৰু ফটো কপিটো ধ্যান দিব ইয়াত কি দিয়া আছে যে ডকুমেন্টটো 200 কেবি কৈ তলত হ'ব লাগিব আৰু ফটো কপি যেটো আছে সেইটো 50 কেবি কৈ তলত হ'ব লাগিব ইমানখিনি গুটেখিনি লিখাৰ পিছত আপোনালোকে কি কৰিব প্ৰিভিউত ক্লিক কৰি দিব প্ৰিভিউত ক্লিক কৰি দিয়াৰ লগে ইয়াত এটা এৰর দেখাইছে যে ফর্ম ইজ নট রিপ্লাইড ফিল্ড প্লিজ চেক দা ফিল্ড হাইলাইট মানে কৰবাত এটা মিস্টেকস হৈছে ইয়াত আপোনালোকে চাব পাইছে যেটো ফটো আছে এই ফটোটো মানে 50 কেবি কৈ বেছি হৈ গল মই অলপমান কম্প্ৰেস কৰি লম ফটোটো কম্প্ৰেস কৰি লোৱাৰ পিছত আপোনালোকক দেখাম যে কেনেকৈ এইটো প্ৰিভিউ দেখাব আপোনালোকে সো মই অলপমান কম্প্ৰেস কৰি লম সো গাইস মই ফটোটো কম্প্ৰেস কৰি ললো এটা নতুন আৰু এটা ফটো মই আপলোড কৰি আছো কম্প্ৰেস যেটো আছে কম্প্ৰেস ফটোটো মই আপলোড কৰি দিলি ইয়াত আৰু ইয়াত তাৰ পিছত মই প্ৰিভিউত ক্লিক কৰি দিম প্ৰিভিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰিছে ইয়াত এইটো ওলাই গল আপোনালোকে অলপমান চেক কৰি লব চেক কৰি লোৱাৰ পিছত কুল ডাউন কৰি তলত আহি এই যেটো ক্যাপচা আছে ক্যাপচাটো ইয়াত ফিল কৰি দিব 848E5 এই ক্যাপচাটো আপোনালোকৰ সময়ত বেলেগো হ'ব পাৰে বেলেগ হ'ব নিশ্চয় বেলেগ হ'ব আৰু ক্যাপচা ফিল কৰাৰ লগে লগে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাইছে লোডিং হৈছে লোডিং হোৱাৰ লগে লগে আপোনালোকৰ সন্মুখত এইটো যেটো আইডি আছে সেইটো এপ্লিকেশন আইডি যেটো আছে সেইটো এপ্লিকেশন আইডি আপোনালোকৰ সন্মুখত ওলাই আহিব আপোনালোকে কি কৰিব এইটো এটা স্ক্ৰিনশ্বট মাৰি থৈ দিব আৰু তাৰ পিছত এতিয়া এই যেটো কোড আছে এই কোডেৰে আপোনালোকে চেক কৰিব লাগিব
এতিয়া লগ আউটত ক্লিক কৰি দিব লগ আউটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰিব ইয়াত হোম পেজত চেক ষ্টেটাছ এণ্ড ৰিপ্ৰিণ্ট TILP ইয়াত গাইজ আপোনালোকে কি কৰিব এই যেটো অনলাইন এপ্লিকেশন আইডি আছে ইয়াত আপোনালোকৰ আইডি যেটো আছে সেইটো ইয়াত প্ৰেছ কৰি দিব আৰু ইয়াত আপোনালোকৰ যেটো নাম্বাৰ দিছিলে সেইটো নাম্বাৰটো ইয়াত প্ৰেছ কৰি দিব 7099219912 তাৰপিছত এই যে ক্যাপচা আছে ক্যাপচাটো ইয়াত ফিল কৰি দিব ইয়াত আছে ধৰিব পৰা যোৱা নাই ইয়াত আছে W7GFE 7GFE ক্যাপচা ফিল কৰি দিয়াৰ লগে লগে আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে তলত আপোনালোকৰ যেটো ডিটেইলছ আছে সেইটো দেখা দিব ইয়া চাও পাইছে এপ্লিকেশন আইডি যেটো আছিল সেইটো হলে এইটো এপ্লিকেশন আইডি আৰু নাম যেটো আছিল সেইটো হল সাহাবৰ আলী আৰু পাৰমিট ষ্টেটাস এটো আন্ডাৰ প্ৰসেসিং যেতিয়া প্ৰসেস হৈ যাব আপোনালোকে কি কৰিব ইয়াত এটা অপচন আহি যাব পইচা দিয়াৰ অপচনটো আহি যাব আপোনালোকে কি কৰিব সেইটো অপচনটোত ক্লিক কৰি আপোনালোকৰ যেটো এজন এপ্লাই কৰিলে 100 টকা লাগিব সেই 100 টকাটো দি আপোনালোকৰ যেটো PDF ফাইল আছে সেই ফাইলটো আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব আৰু সেই PDF ফাইলটো লৈ বাই যেটো প্ৰিন্ট আউট যেটো আপুনি উলাব সেই প্ৰিন্ট আউটটো লৈ আপোনালোকে যেটো গেট আছে গেটত যেটো অৰুণাচল যেতিয়া যাব যেতিয়া গেটত যেতিয়া মিলিটাৰী বিলাকে ধৰিব তেতিয়া আপোনালোকে পাসটো দেখাই দিব বা ইনাৰ লাইন পাৰমিট যেটো আছিল সেই কাগজটো আপোনালোকে দেখাই দিব আপোনালোকক নিশ্চয় ৰাজ্যখনত প্ৰৱেশ কৰিব দিব সো গাইস আজিলৈ ইমানেই ধন্যবাদ যদি আমাৰ ভিডিওটো বুজি পাইছে ভিডিওটো লাইক কৰি দিব কমেন্ট সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব সো গাইস আজিলৈ ইমানেই ধন্যবাদ